আজি বৃহত্তৰ ৰহা অঞ্চলত ইয়াৰ আটাইবোৰ সুধী সমাজে ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত কৰিছিলে। তালৈকে মোক আৰু ৰাজাক মাতিছিলে, আহিলোঁ। ইয়াতে আটাইখিনি স্মৃতিচাৰণ সভা এখন আছিলে। মূল কথাটো হ'ল জুবিনৰ শ্ৰদ্ধাঞ্জলি মানে জুবিনৰ প্ৰকৃতাৰ্থত জুবিনক মূল্যাংকন কৰা, আৰু তেওঁক আমি মূল্যাংকন কৰিবৰ কাৰণে তেওঁৰ যিখিনি কীৰ্তিৰাজি সেইখিনি সংৰক্ষিত হ'ব লাগে আৰু নিৰ্ভুল নিৰ্ভেজালভাৱে হ'ব লাগে। আৰু মই আহ্বান জনাওঁ, যাৰ ওচৰত যি সমলে আছে জুবিন গাৰ্গৰ কথা বতৰা, ভিডিঅ', গান, ছবি, সেইখিনি সংৰক্ষিত কৰিবৰ কাৰণে সংগ্ৰহৰ কথা প্ৰথমতে আহিব। গতিকে আটাই হৃদয়েৰে যাৰ ওচৰত যি আছে, কিবা যদি আছে তেতিয়াহ'লে গৰিমাৰ ওচৰত কৰক, দিয়ক। আৰু এইখিনি বস্তু থাকি যাব, তেতিয়া আমি গম পাম, আমাৰ নতুন প্ৰজন্মই গম পাব, আমি নাথাকিলেও পিছৰ চামে গম পাব যে জুবিন গাৰ্গ অসমৰ কাৰণে কি আছিলে। গতিকে সেই সমলে ক'ব জুবিন গাৰ্গক প্ৰকৃত মূল্যাংকন কৰিবৰ কাৰণে নতুন প্ৰজন্মই এটা সমল পাব, আৰু তাৰ জৰিয়তে জুবিন গাৰ্গ কিন্তু সদায় থাকিব আমাৰ লগত। ন্যায় ব্যৱস্থাৰ কাম ন্যায়পালিকাৰ। আমি দাবী জনাইছোঁ, আমি শিল্পী সমাজেও আমি এজাহাৰ দিছিলোঁ, আৰু সমাজৰ বিভিন্ন স্তৰৰ প্ৰত্যেকটো অনুষ্ঠানেই দিছে, লগতে পুলিচ প্ৰশাসনৰ পৰাও হৈছে। তদন্ত প্ৰক্ৰিয়া চলি আছে, আৰু তাৰ মাজতেই কথা এটা কি, আমি অকণমান সংযম ৰক্ষা কৰি ধৈৰ্য ধৰি পেলাই আমি বাট চাওঁ। কিন্তু ৰহস্যটো আচলতে উন্মোচন হ'ব লাগে, কাৰণ তেওঁৰ ক্ষেত্ৰত যদি ইমান এটা ৰহস্য থাকি যায়, সেইটো কাৰণে আমাৰ কাৰণে, জাতিটোৰ কাৰণে এটা লজ্জাজনক কথা। জুবিন গাৰ্গৰ ক্ষেত্ৰত কিনো প্ৰকৃত কথা হৈছে, কিনো লুকাব লগা কথাটো আছে, নিজেই কওক। গতিকে তেওঁৰ লগত জড়িত থকা মানুহখিনি ক'ব পাৰে, একো নহয়তো। সেইটো কাৰণে কি হৈছিল আচল কথাটো কওক, আচল কথাটো ক'লেই গম পাম। তেতিয়া পৰিয়ালেও অকণমান মনত সন্তোষ পাব। ইমান দিন যে শিলটো লৈ আছে বুকুত, শিলটো নমাবৰ কাৰণে সেই সদুত্তৰটো দৰকাৰ, যে কিনো হৈছে জুবিন গাৰ্গৰ লগত। এজন সাধাৰণ মানুহ নহয়, এটা আইকনিক, এটা এটা সত্তা, এটা এণ্টিটি। সেই এণ্টিটিটোৰ ক্ষেত্ৰত যদি এনেকুৱা হয়, সাধাৰণ মানুহৰ আমাৰ ক্ষেত্ৰত কিনো হ'ব? আমি একোৱেই নাপাম দেখোন বিচাৰি। গতিকে প্ৰকৃত আমি ন্যায়ৰ ওপৰত আমি তথাপিও মানে ভাৰতীয় গণতন্ত্ৰৰ ভাল আৰু সুস্থ মস্তিষ্কৰ নাগৰিক বুলি আমি ন্যায় ব্যৱস্থাৰ ওপৰত আমি বিশ্বাস ৰাখিছোঁ, আস্থা ৰাখিছোঁ। ন্যায়ালয়ে আমাক সেইটো মানে মহামান্য ন্যায়ালয়ে আমাক ন্যায়টো দিয়ক। তেওঁৰ ক্ষেত্ৰত কি হৈছিল সেই ৰহস্যৰ উন্মোচন ঘটাওক, সেই আঁৰ কাপোৰ আঁতৰাই দিয়ক। পলিটিক্স বেয়া পোৱা জুবিন গাৰ্গক লৈ পেলাই এতিয়া ক'ৰবাত নহয় ক'ৰবাত পলিটিক্স কৰি আছে নেকি প্ৰতিটো দল সংগঠনে? সেই কথা আমি ক'ব নোৱাৰিম, আমাৰ প্ৰত্যেকৰে ব্যক্তিগত অনুভৱ আছে। যেতিয়া বিপথে যাব বস্তুবিলাক, তেতিয়া আমাৰ সন্দেহ ঘনীভূত হৈ আছে, সেইটো তেনেকুৱাই লাগিব। ক'ৰবাত পলিটিক্স হৈ পলিটিক্স কৰিব লগাটো একো নাই। তেওঁ প্ৰত্যেকৰে মানুহ, কোনো দল সংগঠন ধৰ্ম ভাষা নিৰ্বিশেষে জুবিন গাৰ্গ সকলোৰে। গতিকে তেওঁৰ ক্ষেত্ৰত পলিটিক্স হ'ব নালাগে, আমি সেইটো আশা কৰোঁ আৰু সেইটোৰ ওপৰত বিশ্বাসো কৰোঁ। ৰাজ্য চৰকাৰ তদন্তৰ ওপৰত আপোনাৰ আমি নাজানো তদন্ত কি হৈ আছে, তদন্ত তেওঁলোকে কি বিচাৰি আছে আমিও নাজানো, কাৰণ সেইটো কোৱাও কথা নহয়। তদন্তৰ যিবিলাক তথ্য, গোপনীয়তাটো সেইটো কিন্তু সেইটো সকলোৱে মানি চলাটো দৰকাৰ। তদন্ত প্ৰক্ৰিয়াত কি হৈছে সেইটো উন্মোচন যদি হৈ যায়, মেইন তদন্তটো কৰাৰ কোনো কথাই নাই। তদন্তৰ গোপনীয়তা ৰক্ষা হ'ব লাগে, তেতিয়া প্ৰকৃত অৰ্থত তদন্ত প্ৰক্ৰিয়া সুন্দৰ আৰু সুস্থভাৱে আগবাঢ়ি যাব। গতিকে আমি সেই বিশ্বাসটো ৰাখিব লাগিব।